নমস্কাৰ বন্ধুসকল, মই আজি লৈছোঁ ক্লাছ 6ৰ অসমীয়া পাঠ নং 15 মহোহ গীত। আগৰ ভিডিঅ'টোত মই এই কবিতাটো ৰিডিং কৰাই দিছিলোঁ। এই ভিডিঅ'টোত তোমালোকক কুৱেশ্যন আনচাৰখিনি দি দিম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকক 1 নম্বৰ আৰু 3 নম্বৰখিনি নালাগে, মই 2 নম্বৰ আৰু 4 নম্বৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। 2 নম্বৰত আছে পাঠত দিয়া মহোহ গীতটোৰ অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ বাছি উলিওৱা। উত্তৰ: হৌল মহমহোতে গহাওতে পৰিল মৰিল মালা ভালা নুন ধুন যাওঁতে পাওঁতে পাটে ঘাটে চাকা টাকা। তাৰপিছত আছে 4 নম্বৰ উত্তৰ লিখা। ক নম্বৰ মহ মৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে? উত্তৰ: মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙোন লৈছে। এতিয়া খ নম্বৰলৈ আহোঁ। সিডাল গাছত গা গহাওতে কি হ'ল? সিডাল গাছত গা গহাওতে সিদিলি পৰিল আৰু সকলো মহ মৰিল। এতিয়া ঘ নম্বৰত আছে মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে? উত্তৰ: মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি টকা বা কড়ি দিছে। এতিয়া ঘ নম্বৰ টাকা আৰু সিকি মানে কি? উত্তৰ: টাকা আৰু সিকি মানে হ'ল টাকা মানে টকা আৰু সিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। এতিয়া অং নম্বৰলৈ আহোঁ। মহোহ গীতটোত উল্লেখ কৰা নৈখনৰ নাম কি? উত্তৰ: মহোহ গীতটোত উল্লেখ কৰা নৈখনৰ নাম হ'ল বুঢ়াদিয়াৰ। এতিয়া আমি 5 নম্বৰলৈ আহোঁ। 5 নম্বৰত দিয়া আছে যে তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈ আছে? উত্তৰ: পথ বিভক্তি, মাকক ক্ৰিয়া বিভক্তি, টেপৰত নাম বিভক্তি, ৰূপাৰ ক্ৰিয়া বিভক্তি, হিৰালে ক্ৰিয়া বিভক্তি, সোণাৰ ক্ৰিয়া বিভক্তি, বুঢ়াদিয়াৰ ক্ৰিয়া বিভক্তি, ঘাটে নাম বিভক্তি। এতিয়া 6 নম্বৰলৈ আহোঁ। 6 নম্বৰত মহোহ গীতটোত থকা 5টা বিশেষ্য পদ লিখা। উত্তৰ: ঘৰত, সিডাল, গাছত, সোণাৰ, ৰূপাৰ, মহ। এতিয়া 7 নম্বৰ। 7 নম্বৰত আছে বাক্য ৰচনা কৰা। উত্তৰ: চকচকীয়া। মহোহ গীতটোত বাঁহৰ পাত চকচকীয়া বুলি কৈছে। চিকমিকিয়া। বিয়াৰ দিনা সকলোৱে চিকমিকা কাপোৰ পিন্ধি বিয়া খাবলৈ গ'ল। সিকি। ৰামৰ হাতত 4টা সিকি আছে। হিৰলো। নাঙলৰ হিৰলোৰ দৰে নাওখনে পানী কাটি কাটি আগুৱাই গ'ল। টাঙোন। পুলিচকেইজনে চোৰকেইটাক মাৰিবলৈ হাতে হাতে টাঙোন লৈছে। এতিয়া 8 নম্বৰ। পাঠত দিয়া মহোহ গীতটোৰ পৰা মান্য অসমীয়া শব্দবোৰৰ ৰূপবোৰ লিখা। উত্তৰ: টঙান মানে টাঙোন, গাছত মানে গছত, দিলাক মানে দিলে, মাকক মানে মাকক, মাইৰবা মানে মাৰিবলৈ, নুন মানে নিমখ, দেখাইবা দেখিবলৈ, কইৰলো কৰালো। Thank you for watching my videos. Bye bye.